আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে যে ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থাৰ ফাইনেল গেজেট নটিফিকেশ্যন ইতিমধ্যে যোৱা 19 মাৰ্চত প্ৰকাশ পালে আৰু এখন দীঘলীয়া নটিফিকেশ্যন 195 পৃষ্ঠাৰ এই নটিফিকেশ্যনখনত বিভিন্ন বিষয়লৈ ব্যাখ্যা কৰা হৈছে। যে নহওক এই নটিফিকেশ্যনখনৰ এটা উল্লেখযোগ্য পইণ্ট হৈছে যে কৰ্মচাৰীয়ে 60% ধন অৱসৰৰ পাছত উইথড্ৰ কৰিব পাৰিব। এইটো NPS ব্যৱস্থাত আছিলে, কিন্তু ইয়াৰ আগত UPS ব্যৱস্থাত এই বিষয়টো ৰখা নাছিলে। যে নহওক এতিয়া ফাইনেল নটিফিকেশ্যনখনত 60% ধন উইথড্ৰৰ এটা ব্যৱস্থা ৰখা হৈছে। কিন্তু যদিও এই ব্যৱস্থাটো ৰখা হৈছে, কিন্তু 60% ধন উইথড্ৰ কৰিলে এই ব্যৱস্থাটোই কৰ্মচাৰীজনৰ মাহিলী পেঞ্চন তথা পে আউটত, আচলতে পেঞ্চন বুলি কোৱা হোৱা নাই, পে আউট বুলি কৈছে, পে আউটত যথেষ্ট প্ৰভাৱ পেলাব। আৰু এই সম্পৰ্কত কিছু আলোচনা কৰাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি এনেধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক আমি 60% বা তাৰ কম ধন উইথড্ৰ কৰিলে কেনেধৰণৰ পেঞ্চন বা পে আউট লাভ কৰিব এই সম্পৰ্কত আমি কিছু আলোচনা কৰিম। এইখন গেজেট নটিফিকেশ্যনৰ এটা অংশ আমি দেখুৱাই লৈছোঁ। ইয়াত চিনাৰিঅ' 1 যিটো দেখুৱাইছে এইটো চিনাৰিঅ' 1। এই চিনাৰিঅ' 1ত এটা এক্সাম্পল হৈছে কেছ 1। যদি এমপ্লয় ডাজ নট অপ ফৰ এনি ফাইনেল উইথড্ৰল, যদি কোনো ধৰণৰ ফাইনেল উইথড্ৰল নকৰে তেতিয়াহ'লে তেওঁ কিমান টকা পাব? 22,500। এই 22,500 টকাটো ক'ৰ পৰা কৰা হ'ল? ইয়াত কৰা হৈছে যে এমপ্লয়জনৰ যদি লাষ্ট বেচিক পে, গড় বেচিক পে যদি 45,000 টকা হয়, P/2 ইনটু Q/300, অৰ্থাৎ কিউ মিনছ হৈছে এইটো লেংথ অফ ছাৰ্ভিচ মাহ হিচাপত ধৰা হৈছে, আৰু পি হৈছে যে শেষৰ 12 মাহৰ গড় বেচিক পে। শেষৰ মাহৰ গড় বেচিক পে যদি 45,000 টকা হয় ডিভাইডেড বাই 2, আৰু কিউ মিনছ লেংথ অফ ছাৰ্ভিচ ইয়াত 25 বছৰ বুলি ধৰা হৈছে। 25 বছৰ হ'লে 300 মাহ ডিভাইডেড বাই 300 ইকুৱেল 22,500। তেতিয়াহ'লে এমপ্লয়জনে যদি কোনো ধৰণৰ ফাইনেল উইথড্ৰ নকৰে তেতিয়াহ'লে তেখেতৰ মান্থলি এছুড পেড হ'ব 22,500। এই 22,500 টকা অৱশ্যে তাৰ লগত আকৌ ডিয়াৰনেছ এলাউন্স যোগ হ'ব। কিন্তু যদি এমপ্লয়জনে 60% ধন উইথড্ৰ কৰে অৱসৰৰ সময়ত তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে তাৰ মান্থলি পে আউট আছিল 22,500। তেতিয়াহ'লে তাৰ এডমিছেবল পে আউট হ'ব 22,500 ইনটু 1 - 60/100 ইকুৱেল 9,000 প্লাছ এপ্লিকেবল ডিয়াৰনেছ এলাউন্স। অংকটো এনেধৰণৰ, সূত্ৰটো এইটো, ফৰ্মুলাটো হ'ল এডমিছেবল পে আউট ইকুৱেল এছুড পে আউট ইনটু IC/BC ইনটু 1 - FW। FW মিনছ ফাইনেল উইথড্ৰ পাৰ্চেণ্টেজটো। অংকটো ইয়াত আমি এনেধৰণে দেখুওৱা হৈছে 22,500 ইনটু 1 - 60/100 ইকুৱেল 22,500। এইটো কৰিলে এনেকুৱা হ'ব 40/100, এইটো 40/100, এইটো 4 হ'ব, আৰু এইটো পূৰণ কৰিলে 9,000 টকা। এইটো এটা ফৰ্মুলা। নেক্সট টাইম যদি এমপ্লয়জনে 40% ধন যদি উইথড্ৰ কৰে, এইটো 40% যদি উইথড্ৰ কৰে তেতিয়া কি হ'ব? ফৰ্মুলাটো সেই একেধৰণৰ, 1 তেতিয়া এইটো 40% হ'লে তেখেতৰ কিমান থাকিব? 60%, আৰু 60% হ'লে এইটো পূৰণ কৰিলে 13,500। এইটো অংকটো, এই অংকটো ইয়াত দেখুওৱা হৈছে এইটো, আৰু ইয়াৰ লগত অৱশ্যে ডিয়াৰনেছ ৰিলিফ যিটো আছে এই ডিয়াৰনেছ ৰিলিফটো ইয়াৰ লগত থাকিব। ঠিক তেনেদৰে যদি এমপ্লয়জনে 20% ধন উইথড্ৰ যদি কৰে অৱসৰৰ সময়ত তেতিয়াহ'লে তাৰ কিমান হ'ব? তেতিয়া 20% ধন যদি উল্লেখ কৰে, এইটো 20% কৰিলে তেখেতৰ 80% তাত থাকিব, আৰু সেইটোক যদি আমি এনেকৈ কেলকুলেট কৰোঁ তেতিয়াহ'লে 18,000 টকা। ইয়াত এইটো দিছে, এই ফৰ্মুলাটো এইটো দিছে, এইটো এটা ফৰ্মুলা, এইটো আপোনালোকে দেখিছে, এইটো এটা ফৰ্মুলা। এই ফৰ্মুলাটোত তেখেতে 18,000 টকা
তেখেতে পাব লগত তেখেতৰ যেটো এপ্লিকেবল ডিআৰএছ এলাউন্স এই ডিআৰএছ এলাউন্সটো পাব অৰ্থাৎ যদিও আমি 60% ধন উদ্ৰ কৰাৰ ব্যৱস্থা ইয়াত ৰাখিছে কিন্তু এই 60% ধনে ধন উদ্ৰ কৰাৰ পিছত বা 60% হওক বা তাৰ কম ধনে উদ্ৰ কৰাৰ পিছত ই আমাৰ যেটো পাব লগা যেটো পে আউট বা পেনশন তাত এটা যথেষ্ট এটা এফেক্ট কৰিব গতিকে আসলে কথাটো ঘূৰি বাকি সেই আগৰ নিচিনা একেই হল যে নহওক এটা হল ফাইনাল নোটিফিকেশন এখন প্ৰকাশ কৰিলে হয়তো এখানে ফাইনাল হ'ব হয়তো চৰকাৰে এটো হয়তো কোনো ধৰণৰ সলনি নকৰিব বা কৰাৰ আশা নাই যে নহওক এইখিনি কথা আপোনালোকৰ জ্ঞাততে জনালো এই নোটিফিকেশনখন যথেষ্ট দীঘলীয়া মই আগতে ক'লো এইখন 195 পৃষ্ঠাৰ এখন নোটিফিকেশন আৰু এই নোটিফিকেশনত বিভিন্ন পইণ্টৰ ওপৰত ব্যাখ্যা আগবঢ়া হৈছে আমি ইয়াৰ আগতে আমি কিছু কথা আমি আপোনালোকক জনাইছো এটো ভিডিঅ'ত আকৌ কিছু কথা জনালো ইয়াৰ পিছত আমি লামসাম এমাউন্ট কেনেকৈ পোৱা যায় বা বিভিন্ন ধৰণৰ কথাবোৰ আমি যথাক্ৰমে আমি ইয়াত আপোনালোকক জনাবলৈ চেষ্টা কৰি যাম অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে ভাল বুলি ভাবিছে ভিডিঅ'টো তেতিয়াহলে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ